হেল্ল' এভৰিৱান, অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপি ভিডিঅ'টো হৈছে কল পচলা আৰু মই লোকেল মাংসৰে বনাইছোঁ। বহাগ বিহুৰ সময়ত কল পচলা খোৱাৰ নিয়ম এটা আছে আৰু এই বহাগ মাহত কল পচলা খালে ইয়াৰ উপকাৰিতা গুণ বহুখিনি পোৱা যায়। বলক মই এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই এয়া আঠিয়া কল বা ভীমকলৰ বুলি ক'ব পাৰি এয়া পচলা লৈছোঁ আৰু এই পচলাখিনিৰ ওপৰৰ ডাঠ পটুৱাটো মই গুচাই ল'ম আৰু ইয়াৰে ভিতৰৰ কোমল অংশখিনিৰে মই আজি কলপচলা বনাম। আৰু আজি মই এয়া কলপচলা লোকেল মুৰ্গীৰ লগতে বনাম। এইটো বনাবৰ কাৰণে খুবেই সহজ। আগতে মই এই কলপচলাখিনি ডাঙৰ ডাঙৰকৈ কাটি ল'ম। এনেকৈ ডাঙৰকৈ কাটি ল'লে সুবিধা হয়। এই কলপচলাত বহুতো আঁহ থাকে আৰু সেইটো কাৰণে আমাৰ স্বাস্থ্যৰ কাৰণেও বহুতো ভাল। এয়া চাওক মোৰ ডাঙৰকৈ কাটি লোৱা হ'ল আৰু এই চপাৰটোৰ সহায়ত ভাত চপ কৰি ল'ম। আপোনালোকে এনেকৈ কুটিবও পাৰে কটাৰীৰে আৰু মই ইয়াতে চপ কৰি ল'ম আৰু এনেকৈ খুব মিহি হয় ইয়াতে চপাৰটোত চপ কৰি ল'লে। আৰু এই চপাৰটোত বহুতখিনিয়ে কাম সহজতে হয়। এই চপাৰটোত লিংকটো মই আগতে ভিডিঅ' এটা দিছোঁ, আপোনালোকে চাই ল'ব পাৰে। এয়া চাওক মোৰ গোটেইখিনি কলপচলা এনেকৈ মিহিকৈ চপ কৰি লোৱা হ'ল। এতিয়া মই এয়া পচলাখিনি আজি লোকেল মুৰ্গীৰে বনাম। এয়া মই 500 গ্ৰাম লোকেল মুৰ্গী লৈছোঁ। আগতে মই এয়া কুকাৰ এটাত দি পেলাই অকণমান পানী দিম, দি পেলাই এইখিনি মই 70% মই সিজাই ল'ম। ঢাকনিখন মাৰি এতিয়া 4টামান হুইচেল লগাই ল'ম। এয়া চাওক মোৰ বইল হৈ গ'ল আৰু এইখিনি মই এতিয়া চেকনিৰ সহায়তে চেকি ল'ম। মাংসখিনি এনেকৈ সিজাই ল'লে ভাল হয়, নহ'লে লোকেল মুৰ্গী কেৰাহীত সিজাবলৈ বহুতখিনি টাইম লাগে। আৰু এই পানীখিনি মই কলপচলাৰ গ্ৰেভিত ইউজ কৰিম। এয়া মই মাংস আৰু পচলা বনাবৰ কাৰণে এয়া পিঁয়াজ লৈছোঁ, আলু এটা দিছোঁ আৰু আদা নহৰুৰ পেষ্ট, জালুক, শুকান জলকীয়া, লং, ইলাচি এনেকৈ মছলা অকণমান লৈ লৈছোঁ। এতিয়া মই কেৰাহী এটা উঠাইছোঁ, কেৰাহীটো গৰম হ'বলৈ দিছোঁ। কেৰাহীটো গৰম হোৱাত মই ইয়াতে তেল দি দিছোঁ। তেলখিনি গৰম হ'লে মই ইয়াতে জিৰা, শুকান জলকীয়া আৰু ডাঙৰ ইলাচি আৰু তৰা মছলা এটাও দি দিছোঁ। এইখিনি অকণমান ভাজি ল'ম। তেজপাত দুটাও দি দিছোঁ আৰু ইয়াতে এই মছলাখিনি অলপ সময় ভাজি লোৱাৰ পিছতে মই ইয়াতে পিঁয়াজখিনি দি দিম। পিঁয়াজখিনিও অলপ সময় ৰংচোৱা হোৱাকৈ ভাজি ল'ম। পিঁয়াজখিনি ভাজি লোৱা হোৱাৰ পিছত এতিয়া মই ইয়াতে আদা নহৰু আৰু কেঁচা জলকীয়াৰ পেষ্ট অকণমান ইয়াতে দি দিছোঁ আৰু এই আদা নহৰুৰ কেঁচা গোন্ধটো যোৱালৈকে অলপ সময় মই এই মছলাখিনি ভাজি ল'ম। আৰু ইয়াতে মই এই লোকেল মাংসখিনি ইয়াতে দি দিলোঁ। লোকেল মাংসখিনি অলৰেডি মোৰ সিজাই আছে 70% আৰু ইয়াতে মই অলপ সময় মছলাৰ লগত খুব ভালদৰে মিক্স কৰি লৰাই ভাজি ল'ম। আৰু ইয়াতে মই পচলাত আজি আলু এটাও ব্যৱহাৰ কৰিছোঁ। এই আলুটো নিদিবও পাৰে। এয়া মই হালধি এচামুচ আৰু সোৱাদ অনুযায়ী মই নিমখ দি দিলোঁ। এইখিনি মছলা দি মই এতিয়া ভালকৈ এই মাংসখিনি আৰু ধুনীয়াকৈ সিজিবলৈ ঢাকনি লগাই দি দিলোঁ। এয়া চাওক 5 মিনিটৰ পিছত মই ইয়াত ঢাকনি খুলি চাইছোঁ। এয়া ধুনীয়াকৈ অকণমান সিজিছে আৰু ইয়াতে মই জিৰা, ধনিয়া এচামুচ আৰু লাল মিৰ্চ অকণমান দি দিম। এইখিনি দি আকৌ মই ভালদৰে এবাৰ এনেকৈ লৰাই লৈছোঁ। লৰাই খুব ধুনীয়াকৈ ভাজিব লাগিব। মাংসখিনি ভাজি হোৱাৰ পিছত এতিয়া মই পচলাখিনি ইয়াতে দি দিছোঁ। পচলাখিনি দিও খুব ভালদৰে মিক্স হোৱাকৈ এনেকৈ লৰাই ভাজি থাকিব লাগিব। কলপচলাখিনি নিজে নিজে ধুনীয়াকৈ কমি আহিব। কেৰাহীত যাতে লাগি নধৰে সেইকাৰণে আমি এই পচলাখিনি লৰাই থাকিব লাগিব বাৰে বাৰে। আৰু মই এনেকৈ বাৰে বাৰে ঢাকনি লগাইছোঁ আৰু খুলিছোঁ আৰু বাৰে বাৰে মই এই পচলাখিনি লৰাই আছোঁ। এতিয়া মই ইয়াতে জালুক এচামুচো দি দিম। জালুকৰ গুড়ি অকণমান দি দিলে আৰু টেষ্টটো অলপ বেছি ভাল হয়। পচলাখিনি সিজিবৰ কাৰণে মই ইয়াতে মাংসখিনি বইল কৰি লোৱা সেই পানীখিনিও দি দিলোঁ। আৰু পচলাৰ গ্ৰেভিটো সিজিবৰ কাৰণে আৰু অলপ সময় লাগিব। এইখিনি উতল আহিব লাগিব আৰু 2 মিনিটৰ কাৰণে মই ঢাকনি দি এইখিনি সিজিবলৈ দিম।
এয়া চাওক ঢাকনি খুলি চাইছোঁ খুব ধুনীয়াকৈ উতলি আছে আৰু আমাৰ মাংস অলৰেডি সিজায়ে আছে আৰু এয়া আলু সিজিছে আৰু পচলাখিনিও ধুনীয়াকৈ সিজি পেলাই এয়া কমি আহিছে। এতিয়া এইখিনি 2 মিনিটৰ কাৰণে আৰু অকণমান সময় মই এনেকৈ উতলাই ৰাখিম। তাৰপিছতে মোৰ পচলা ৰেডি হৈ গ'ল। আজিৰ এই লোকেল মাংসৰ পচলাৰ ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিল? এনেকৈ ঘৰতে বনাই খাব লাগে আৰু এই কল পচলাটো আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই প্ৰয়োজন। আমাৰ পচলা আজি ৰেডি হৈ গ'ল। এয়া মই বেলেগ এটা বাচনত এয়া ছাৰ্ভ কৰি লৈছোঁ। খুব ধুনীয়া কালাৰ হৈছে আৰু খাবলৈও খুব সোৱাদ হৈছে। এই পচলাটো মাজে সময়ে খাই থাকিব লাগে। চাওক কিমান ধুনীয়া হৈছে। এনেদৰে আপোনালোকে ঘৰতো বনাব পাৰে। আজিৰ এই ভিডিঅ'টো যদি আপোনালোকৰ চাই ভাল লাগিলে লাইক এটা কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ। থেংক ইউ।